গুৱাহাটীৰ মাজমজিয়াত থকা ধুনীয়া এটা ঠাই, ইফালে ধুনীয়া চিৰি আছে বনোৱা ধুনীয়াকে, আৰু পাৰ্কৰ নিচিনা এটা ফিল পায়। আৰু এইফালৰ পৰা যদি আমি চাওঁ যে গোটেই গুৱাহাটী চিটিখন ইয়াৰ পৰা দেখা পায়। এইফালে যদি আপুনি চাই একেবাৰে চিটিখন মই দেখুৱাবলৈ ক'ম, এইফালে পুৰা চিটি আৰু গছ গছনিৰ একদম ঠাইখিনি ভৰা, সেউজীয়াৰে ভৰা এই ঠাইখিনি। আপোনালোকেও ভিজিট কৰিব পাৰে এই ঠাইখিনিত। মই আগতে এবাৰ আহিছোঁ, আজি আকৌ এবাৰ আহিলোঁ, ভাল লাগে এই ঠাইখিনি। আৰু আজি ইণ্ডিপেণ্ডেন্স ডেৰ দিনা ইয়াতে ফ্লেগ হোষ্টিং হয়, আৰু ইয়াৰ ফ্লেগৰ বিষয়েতো আপোনালোকে জানে, সেইখিনিও আপোনালোকক দেখুৱাম আহক। এতিয়া চাবই পাৰিছে মই আছোঁ গান্ধী মণ্ডপত, আৰু গান্ধী মণ্ডপত ধুনীয়া ভিউৰ এনজয় কৰি আছোঁ। এইফালে গান্ধী মণ্ডপ মিউজিয়াম আছে, আৰু এইফালে পতাকাও আছে, আমাৰ ঝাণ্ডা দেখুৱাম আপোনালোকক চব, আৰু গুৱাহাটীৰ ভিউ দেখুৱাম ওপৰৰ পৰা। আৰু গান্ধী মণ্ডপৰ এয়াই হৈছে সেই পতাকাখন, বা যি ঝাণ্ডাৰ কাৰণে গান্ধী মণ্ডপ বিখ্যাত। ওপৰত এতিয়া পতাকাখন নাই, আজি হোষ্টিং কৰা হৈছিলে ফ্লেগ, যিটো তলৰ পৰা গুৱাহাটীৰ একদম চিটিত যিকোনো ঠাইৰ পৰাই প্ৰায়ভাগ দেখাই পায়। মোৰ ৰুমৰ পৰাও দেখা পোৱা যায় এই ফ্লেগখন, মই চাই থাকোঁ। আৰু এইফালে এইখন হৈছে মিউজিয়ামত এই পাহাৰত, শৰণীয়া পাহাৰত গান্ধীজী, জাতিৰ পিতা মহাত্মা গান্ধী এটা সময়ত ভিজিট কৰিছিলে, আহিছিলে। সেই সময়ত যিখিনি বা তেখেতে কৰা বিভিন্ন কৰ্মৰাজিৰ বিষয়ে এই মিউজিয়ামখনৰ ভিতৰত আছে। আৰু তাৰ লগতে মই এই গোটেই ঠাইখিনি অলপমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে পুৰা গাৰ্ডেনৰ নিচিনা বনোৱা আছে, আৰু যদি মই কওঁ এইফালে ধুনীয়াকৈ বেদী আছে এইখিনিতে। যদি এই ঠাইখিনিৰ বিশেষত্বৰ বিষয়ে ক'ব যাওঁ, তেতিয়াহ'লে কিন্তু ইয়াত ভাৰতৰ যি মানে হায়েষ্ট পিকত থকা যিকেইখন ফ্লেগ আছে, তাৰে ভিতৰত কিন্তু এইখন তৃতীয় নম্বৰত পৰে, ইণ্ডিয়াছ থাৰ্ড হায়েষ্ট পিকত থকা ফ্লেগ। আৰু এইফালে মহাত্মা গান্ধীৰ ষ্টেচু এখনো আছে, আৰু তাৰ লগতে ইয়াতে বিভিন্ন ধৰণৰ এইখিনি কেতিয়া ইয়াতে এই ফ্লেগ কেতিয়া হোষ্ট কৰা হৈছিলে, বা এইটো ইনগ্ৰেশ্যন কেতিয়া কৰা হৈছিলে, সেইখিনিও ইয়াতে লিখা আছে। সৰ্বানন্দ সোণোৱালৰ দিনত ইনগ্ৰেশ্যন কৰা হৈছিলে, তেখেত চিফ মিনিষ্টাৰ থকা সময়ত। 2 অক্টোবৰ 2018 চনত এয়া ইনগ্ৰেশ্যন কৰা হৈছিল। ইণ্ডিয়াছ টলেষ্ট নেশ্যনেল ফ্লেগ ফ্ৰম এভাৰেজ এলিভেশ্যন অফ চিটি, ডেডিকেটেড টু দি পিপল অফ আছাম বাই শ্ৰী সৰ্বানন্দ সোণোৱাল। এই পতাকাখন পাহাৰৰ ওপৰত আছে। যদি সি লেভেলৰ পৰা চায়, তেতিয়াহ'লে এই পতাকাখন দেশৰ ভিতৰত, ভাৰতবৰ্ষৰ ভিতৰত চবতকৈ টলেষ্ট। আৰু যদি অকল পতাকাখনৰ দণ্ডৰ কথা ভাবি হিচাপ কৰে, তেতিয়াহ'লে কিন্তু এয়া থাৰ্ড টলেষ্ট। আৰু মহাত্মা গান্ধীৰ এইখন ষ্টেচুৰ বিষয়েও ক'ম। ভাৰতবৰ্ষৰ এজন বিখ্যাত ভাস্কৰ্য শিল্পীয়ে বনাইছিল এই ষ্টেচুখন। এতিয়া কি দেখা পাইছে? একো দেখা পোৱা নাই, চব ব্লেক হৈ আছে। অলপ পিছে দেখা পাব, কিমান ভাল ধুনীয়া মজাৰ ভিউ এটা, সেইটো আপোনালোকক দেখুৱাই আছোঁ। ৰ'ব, অন কেমেৰাই যাম ভিউ দেখুৱাবৰ কাৰণে। এইখিনিৰ পৰা ইমান নেদেখুৱাওঁ, সিফালৰ পৰা দেখুৱাম। এইখিনিৰ পৰা যদি চিটিৰ ভিউ চাই, ইয়াৰ আমাৰ গুৱাহাটী চিটি চাব পাৰে, কিমান ধুনীয়া ইয়াৰ পৰা ভিউটো পায়। আৰু ইয়াতে মহাৰাজ পৃথু ফ্লাইঅভাৰখন দেখা পোৱা গৈছে ওপৰৰ পৰা। মই 2 বছৰমান আগত আহিছিলোঁ, তেতিয়া কিন্তু ব্ৰিজখন হোৱা নাছিলে, এতিয়া ব্ৰিজখন হৈছে। ৰাতি কিন্তু একেবাৰে গোটেই ব্ৰিজখন দেখা পায় এইখিনিৰ পৰা, আৰু চাব পাৰিছে। আৰু এইফালে আছে নেহেৰু ষ্টেডিয়ামখনো, এইখিনিতে আছে। এইফালে নেহেৰু ষ্টেডিয়ামখন আছে, এতিয়া দেখা নাপায়, ৰাতি হ'ল, আৰু তাতে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। গোটেই গুৱাহাটী চিটিখন কিন্তু ইয়াৰ পৰা একদম বহুত ধুনীয়া দেখা পায়। মহাত্মা গান্ধীৰ এই মূৰ্তিখনৰ বিষয়ে যদি কওঁ, এয়া কিন্তু ইউনিক, কিয়নো ভাৰতবৰ্ষৰ পশ্চিমবংগৰ বিখ্যাত ভাস্কৰ্য শিল্পী ৰাম কিংকৰ বেজে বনাইছিলে এই ষ্টেচুখন। 1968 তেতিয়াই বনোৱা আৰম্ভ কৰিছিলে, আৰু বনোৱা হোৱাৰ পিছত 1970 চনত 1970ত অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে এই ষ্টেচুখন উন্মোচন কৰিছিলে। নিয়ম অনুসৰি নমোৱা হৈছে। আৰু এইখন হৈছে গান্ধী মণ্ডপৰ যি মিউজিয়াম, সেয়া কিন্তু ধুনীয়া মিউজিয়ামখন। ভিতৰতো বহুত কিবা কিবি আছে, মই আগতে এবাৰ দেখুৱাইছিলোঁ। গান্ধী মণ্ডপত ডেইলি সন্ধিয়া কিন্তু থাকে লাইট এণ্ড ছাউণ্ড শ্ব'। এই মিউজিয়ামৰ ৱালত লাইট এণ্ড ছাউণ্ড শ্ব' দেখুওৱা হয়। ইয়াতে বহি আপোনালোকে সেয়া কিন্তু উপভোগ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে বেলেগকৈ এটা টিকেট চাৰ্জ থাকে, সেয়া হৈছে 50 ৰুপিজ। প্ৰতিদিনে কিন্তু 9 বজাত ফ্লেগ হোষ্ট কৰা হয়, আৰু আবেলি ছানছেট হোৱাৰ লগে লগে ফ্লেগ নমোৱা চাইছিলে নে নাই সেইটো কমেণ্ট কৰিব। আৰু লগতে ইমান টাইম মোৰ এই ভিডিঅ'ত, मेरे इस वीडियो में इतना टाइम यही हेल्प कर रहे थे। मेरा रूममेट है ये, और हम लोग आज गांधी मंडप में आया। तुमको कैसा लगा फर्स्ट टाइम यहाँ पे विजिट करके? गुवाहाटी का एक अच्छा खासा एक टूरिस्ट स्पॉट है ये। पर्सनली मैं बताता हूँ, मेरे को काफ़ी अच्छा लगा। ये लोकेशन इतना हाई पीक पे है ना, लाइक यहाँ पर का नेचर और ये इन्वायरमेंट, और यहाँ फर्स्ट टाइम जब गांधी जी का आपने जैसे बताया मेरे को कि गांधी जी आया था, और ये थर्ड टॉलेस्ट जो फ्लैग होस्टिंग यहाँ पर हुआ था, जो कि हालांकि हम लोग ने देख पाया, काफ़ी लेट हो गया। इस चीज़ का हमें बहुत बुरा भी लग रहा है, बट क्या कर सकते हैं।
बट अच्छा लगा यहाँ पर आकर, और थैंक्स टू हिम ये इन्होंने मेरे को लेकर आया है यहाँ पर। काफ़ी अच्छा लगा, इधर का लोकेशन बहुत अच्छा है, आप लोगों को भी यहाँ जरूर आना चाहिए। और यहाँ के बारे में यहाँ बहुत कुछ है, यहाँ के अंदर एक म्यूजियम है जिसमें गांधी जी के बहुत सारे लाइक उनके रहन सहन, उनके जैसे वो लोग कपड़े पहनते थे, जहाँ सोते थे, वो सब बहुत कुछ है, आपको जरूर आना चाहिए और यहाँ पर आपको देखना चाहिए। थैंक यू। और गांधी मंदिर थोड़ा दिखाता हूँ इस तरफ, हरियाली बहुत है, ऊपर से जो हवा है वो बहुत आ रहा है अभी, যিটো বতাহ সেইটো বৈ গৈছে। তো ইয়াতে গান্ধী মণ্ডপৰ পৰা ওলাম এতিয়া আমি 8টা বাজিলে, আৰু ইয়াতে যি ফ্লেগখন আছে ফ্লেগখনৰ কিছুমান বৈশিষ্ট্য আছে, সেইখিনি এওঁলোকে ক'ব। এওঁলোকে ডেইলি ফ্লেগখন হোষ্ট কৰে আৰু নমাই। ফ্লেগখন 60 ফুট দীঘল আপুনি জনামতে। আপুনি চাইছিলে নেকি ইয়াতে শ্ব'? মই চাইছোঁ ফ্লেগখন নিজে তলৰ পৰা দেখা পাইছে? 2023 মই চাইছোঁ, অ। কিন্তু মই এখনৰ ওজন অ। মানে 1 কুইণ্টেল বুলি শুনি, মানে যিখন ফ্লেগৰ ফ্লেগখন কাপোৰৰ নহয়, কাপোৰৰে হয়, কাপোৰৰ খাদী কাপোৰ নেকি? খাদী কাপোৰৰ মই মই চুই চোৱা নাই, কিন্তু কিন্তু বহুতখিনি ৱেইট আছে। কিন্তু মানে 1 কুইণ্টেল ওজন বুলি শুনিছোঁ। 1 মেচিন কুইণ্টেল ওজন, মেচিন আৰু দি 60 ফুট। মেচিন দি উঠাই, মেচিন দি নমাই। ধন্যবাদ আপোনাক। ইউনিক সেইকাৰণে যে 1 কুইণ্টেলৰ ওচৰা ওচৰি ইয়াৰ ওজন হয়, যিটো ৱেইট এই ফ্লেগৰ সেইটো 1 কুইণ্টেলৰ ওচৰত হয়। ইয়াতে ৰেড চাৰ্ট আছে, আজি ইণ্ডিপেণ্ডেন্স ডে আছিলে কাৰণে, কিন্তু আজিৰ কাৰণে ইয়াৰ একদম ফ্ৰী আছিলে এণ্ট্ৰি। আৰু অহাকালি আকৌ 9 বজাত ফ্লেগ হোষ্ট কৰা হ'ব, প্ৰতিদিনে কৰা হয়, আৰু আজিৰ কাৰণে ফ্ৰী এণ্ট্ৰি আছিলে। নৰ্মেল ডেইজত 20 ৰুপিজ টিকেট প্ৰাইচ হয়, এণ্ট্ৰি ফিজ। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত এবাৰ জনাব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু গান্ধী মণ্ডপৰ ওচৰতে আছে এখন কালী মন্দিৰো, মোৰ ঠাইখিনিত গৈ বহুত ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে সেয়াও জনাব কমেণ্ট ছেকশ্যনত। ভিডিঅ'টো ইমান দূৰলৈকে চালে ধন্যবাদ আপোনালোকক।